1984 চাকৰি জইন কৰাৰ পিছৰে পৰা মোৰ চাকৰি জীৱনত মই ছুটি পোৱা নাছিলোঁ। মোৰ চাকৰি যেতিয়া আৰম্ভ হৈছিল তেতিয়াৰ পৰা মই ছুটি লিভ কেনেকুৱা বস্তু মই লিভ এই 84ৰ পৰা মই লৈ নাপালোঁ। তাৰ পিছৰে পৰা মই পৰ্যায়ক্ৰমে আহি আমাৰ যেতিয়া মই সন্থাৰ লগত এটা জড়িত হৈ গ'লোঁ, আমাৰ সন্থাটো আছিল অল হেডছ অফ দি ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ আছিল। তাৰ পৰা আমি 1997ত আমাৰ সন্থাটো আমি হেডছৰ পৰা ফালৰি কাটি আহি আমি অসম সচিবালয় চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী সন্থা হিচাপে নামকৰণ কৰি আমি এটা সন্থা জন্ম দিয়া হৈছিলে। আৰু সেই সন্থাটোৰ মই 2013 চনত মই সন্থাৰ সভাপতি হিচাপে মই নিৰ্বাচিত হৈছিলোঁ। আৰু তেতিয়া মোৰ এটা মনত আশা আছিলে যে সন্থাৰ সভাপতি হৈ কি কৰিম, আৰু মোৰ লগত সেই সময়ত সহযোগ কৰা আজি তেওঁ পদোন্নতি পাই আমাৰ পৰা গুচি গৈছে ভাস্কৰ বৰা। মই আছিলোঁ সভাপতি, ভাস্কৰ বৰা আছিল সাধাৰণ সম্পাদক। দুয়োজনে এটা আলোচনাৰ মাধ্যমেৰে চিন্তা চৰ্চা কৰিলোঁ যে আমাৰ কৰ্মচাৰীখিনি যিখিনি অৱসৰ গ্ৰহণ কৰে, বহুত আমাৰ কমিশনাৰৰ লগত থাকে, মিনিষ্টাৰৰ লগত থাকে, ডিপাৰ্টমেণ্টত থাকে, কিন্তু ডিপাৰ্টমেণ্টে যিটো এই ফেয়াৰৱেলটো পাতে, কিন্তু কমিশনাৰৰ লগত থকাজনৰ বা মিনিষ্টাৰৰ লগত থকাজনৰ তেনেকুৱাকৈ নাপাতে। তেতিয়া আমি দুইজনে আলোচনা কৰি 2013 চনত আলোচনাৰ মাধ্যমেৰে আমি অসম সচিবালয় চতুৰ্থ কৰ্মচাৰীক আমি ফেয়াৰৱেলৰ ব্যৱস্থা এটা কৰিলোঁ যে একেদিনাই আমি কৰিব নোৱাৰোঁ। আমি 2 মাহ 3 মাহৰ মূৰত যিখিনি কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে, সেই কৰ্মচাৰীখিনিক আমি এটা তেওঁলোকৰ নাম ঠিকনা ৰাখি তেওঁলোকক আমি মাতি দিওঁ। মাতি দি আমাৰ সন্থাৰ পুঁজিৰ পৰা তেওঁলোকক আমি এখন গামোচা, এখন শৰাই, এখন মানপত্ৰ, আৰু সেই মানপত্ৰ যুগুতোৱা মানুহজন আছিল আমাৰ অলপ আগতে ভাষণ দি যোৱা আমাৰ দিলীপ সেন ডেকা ডাঙৰীয়া। সকলো ক্ষেত্ৰতে তেখেতে আমাৰ লগত সহযোগ কৰিছিলে। আৰু তেতিয়াৰ পৰা সেই পৰ্যায়ক্ৰমে আমি কৰ্মচাৰীখিনিক আমি অৱসৰৰ এটা সন্মান হিচাপে আমি দি পঠাইছিলোঁ। য'ত নেকি যিখিনি কৰ্মচাৰীয়ে কমিশনাৰৰ লগত থাকে, মিনিষ্টাৰৰ লগত থাকে, তেওঁলোকে অৱসৰৰ দিনা কোনো এজন মানুহে খবৰ নাৰাখে, তেওঁলোকক অট'মেটিক গুচি যায়। ঠিক তেনেকুৱা ধৰণে গৈ থকা অৱস্থাত আমাৰ কিছুমানে গম পালে যে এইটো অনুষ্ঠানটো পাতা ভাল। তেতিয়া MGK ভানু ছাৰ আছিল, CM ছেক্ৰেটাৰীত এজন মহেন্দ্ৰ শইকীয়া বুলি আছিল। তেখেতক প্ৰথম অৱস্থাত আৰম্ভণি কৰিছিলে ভানু ছাৰে। আমাৰ সন্থা হিচাপে আমাক মাতিছিলে, আমি গৈছিলোঁ, কৈছে যে এইটো আমি গভমেণ্ট হিচাপত আমি এনেকুৱা অনুষ্ঠান